Hello student, আমি এখন আহিছো ক্লাস 10 ৰ অনুশীলনী ৰিভিশনৰ R3 কোৱেশ্চন নম্বৰ 5 তলৰ কোনবৰ সংখ্যা তলৰ কোনবৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে কি হ'ব পূৰ্ণঘন হ'ব ঠিক আছে মানে এই সংখ্যাটোক আমি আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণঘন হ'ব তো তাৰ বাবে ইয়াক আমি বৰ্গমূলত ভাঙিম ঠিক আছে এনে কৰিলে 2500 হ'ব আকৌ এটো 2 ৰ পৰা 2 গুণ 2 2 গুণ 4 1 থেকে 2 5 গুণ 10 আকৌ 2 ৰ ভাঙা 2 6 গুণ 12 2 গুণ 4 2 5 গুণ 10 আকৌ এটো তোমাৰ 2 ৰে ভাঙিলে কি হ'ব 2 ৰ মত 5 ছিল 5 এবাৰ 5 থেকে 5 ৰে ভাঙিব 5 গুণ 5 1 থেকে 12 2 5 গুণ 10 5 5 গুণ 25 এটো যাব তোমাৰ যাব 5 এবং 5 2 গুণ 10 5 5 গুণ 25 5 5 গুণ 25 তো একটু 6 দুটো আমরা এই তিনটা মিলে কি হল এটা আর এই তিনটা মিলে আমরা এটা কি হয় গতিকে বাকি থাকে 5 তো গতিকে আমার কি হবে k এর হরণ কৰিব লাগিব 5 এর হরণ কৰিব লাগিব তো আশা কৰো গণিতটো ধুনীয়া কৰি যাইছে